বজালীৰ লগতে সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত হাজাৰ হাজাৰ সহস্ৰাধিক জনসাধাৰণ ওলাই আহিছে। মই তাৰ বাবে সমূহ কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে অসমৰ গঞা ৰাইজৰ হৃদয়ত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। কাৰণ কিয়, যিহেতু গঞা ৰাইজক আমি যি সকাহ দিছোঁ বা সেৱা কৰিছোঁ, ইতিমধ্যে গঞা ৰাইজক আমি 25 লাখ ঘৰ ইতিমধ্যে প্ৰদান কৰিছোঁ। আগন্তুক দিনত কেঁচা ঘৰত থকা ব্যক্তিসকলকো আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ প্ৰদান কৰাৰ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে, অসম চৰকাৰে সিদ্ধান্ত লৈছে। গতিকে অসমত যদি এটাও কেঁচা ঘৰ নাথাকিব, তাৰ কাৰণে ইতিমধ্যে গঞাবাসী ৰাইজে এই কথাষাৰ জ্ঞাত, যাৰ কাৰণে তেওঁলোকে আমাকে ভোট প্ৰদান কৰিব। মহিলাসকলক যি আত্মনিৰ্ভৰ কৰাৰ কাৰণে আমি যি প্ৰকল্প লৈছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, যাৰ কাৰণে 30 লাখ মহিলাক আগন্তুক দিনত আত্মনিৰ্ভৰ কৰি অসমকো আত্মনিৰ্ভৰ কৰাৰ প্ৰয়াস চলিছে। আমাৰ অসমৰ কৃষকে যোৱা 3টা বছৰ আগতে 1200-1300 টকা ধান বিক্ৰী কৰিছিলে, মই নিজে কৰিছিলোঁ। এইবাৰ মই ধান বিক্ৰী কৰিছোঁ 2550 টকাত প্ৰতি কুইণ্টেলত, আমাৰ যি ক্ৰয় চেণ্টাৰৰ জৰিয়তে, ক্ৰয় কেন্দ্ৰৰ জৰিয়তে। গতিকে অসমৰ ধানৰ কৃষকসকলে ধানৰ দাম 2550 টকা পাম বুলি কেতিয়াও সময়ত ভবা নাছিলে। গতিকে কৃষকসকলে আমাকে ভোট দিব। অসমৰ কৃষকসকলে 6450 টকাকৈ সৰিয়হ বিক্ৰী কৰিব বুলি কাহানিও ভবা নাছিলে। গতিকে কৃষকে আমাক ভোট দিব। আমাৰ ক্ষুদ্ৰ কৃষকসকলক, ক্ষুদ্ৰ দুগ্ধপালকসকলক আমি খাজনামুক্ত কৰিছোঁ। 1 জুলাইৰ পৰা কোনো কৃষকে, ক্ষুদ্ৰ কৃষকে বা ক্ষুদ্ৰ আমাৰ গোপালকে খাজনা দিব নালাগে হাট বজাৰ ঘাটসমূহত, যাৰ কাৰণে আমাকে ভোট দিব। এনেকুৱাকৈ দুখীয়া মহিলা আৰু আমাৰ কৃষকসকলে যি সকাহ পাইছে, তাৰ বাবে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত লৈছে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীকে ভোট প্ৰদান কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ময়ো আশাবাদী যে আমাৰ সমগ্ৰ অসমত আমি প্ৰায় 60ৰ পৰা 70% আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদত আমি ছিট দখল কৰিব পাৰিম। পঞ্চায়তত যিহেতু প্ৰতীকবিহীন, গতিকে পঞ্চায়তৰ ৰিজাল্ট সকলোৰে শূন্য হ'ব, বিজেপিৰো শূন্য হ'ব, এজিপিৰো শূন্য, UDF কংগ্ৰেছৰো শূন্য। কাৰণ কিয়, পঞ্চায়তত যিহেতু প্ৰতীক নাথাকিব। কিন্তু 60ৰ পৰা 70% ছিট আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি জয়লাভ আমি পাম বুলি মই আশাবাদী। জীৱনত এটা আশা আছিলে এনেকুৱা এদিন দিন আহিব বুলি, আৰু আজি বহুত ভাল লগা দিন এটা জীৱনত সদায় স্মৃতি হৈ ৰ'ব। আৰু যিটো আমি আজাদ ভৱনৰ পৰা মানে পদযাত্ৰা কৰি আহিছোঁ, মানে অতি আনন্দৰে নাচি বাগি আহিছোঁ। আৰু এই নাচি বাগি ৰাজনীতিৰ জৰিয়তে সমাজখনত সুন্দৰভাৱে কাম কৰি যাবলৈ সাজু। আচলতে মূল সমস্যা কি আচলতে অঞ্চলত? সমস্যাটো আমাৰ চৰকাৰখনতে বহু সমস্যা দূৰ কৰিছে, তথাপিও কিছু আছে, হয়নে নহয়? তথাপিও এতিয়া মই আঞ্চলিক সদস্য হিচাপত প্ৰতিদ্বন্দ্বিতা কৰিব লৈছোঁ। যদি ৰাইজে মৰম দিয়ে, ভাল পায়, আদৰি লয়, তেতিয়াহ'লে চৰকাৰে যিখিনি আঁচনি দিয়ে মই সাজু। আৰু ৰাইজখনে মোৰ লগত যাতে সহায় সহযোগিতা কৰি থাকে, তাৰ বাবে মই ৰাইজৰ ওচৰত মানে মিনতি। আৰু ৰাইজখন লগত থাকিলেহে কিন্তু এজন প্ৰতিদ্বন্দ্বীয়ে সদায় লগ দিব পাৰে। আৰু তোমালোককো ধন্যবাদ। কোনোবা প্ৰতিদ্বন্দ্বী হ'ব নেকি আপোনাৰ? কংগ্ৰেছ পাৰ্টিৰ পৰা শুনিছোঁ। একো নাই, কিবা এখন খেলিবলৈ হ'লে দ্বিতীয় পাৰ্টিৰ প্ৰয়োজন, তেতিয়াহে খেলখন খেলি ভাল লাগে, হয়নে? অকলে কিবা মজা আছে নেকি? একোতো মজা নাই। আৰু নিজতকৈও বিপৰীত পক্ষ বেছি জবদাৰ হ'লে বেছি ভাল লাগে, যে খেলখনৰ মজাই বেলেগ। আৰু এতিয়া মই খেল খেলিবলৈ একেবাৰে সাজু। আৰু সমূহ তোমালোকৰ লগতে, আমাৰ বজালীৰ লগতে সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ মাতটো ভাগি আছে, মানুহে বেয়া পাব নেকি? এনে গাব পাৰোঁ, কিন্তু মাতটো বহুত ভাগি আছে। হয় নেকি? অতি কৈছে নেহৰ মুগাৰে মহুৰা, তাতো কৈছে নে হৰৈ মাকো, কথাটো কৈছে নে হৰ বহাগৰ বিহুতীয়, নে নাচো কেনে কৈ থাকোঁ। বহুত ধন্যবাদ। হয়, আমাৰ যি বজালী জিলা, ইয়াত আপোনালোকে জানে 5টা জিলা পৰিষদৰে গঠিত এখন জিলা। আৰু ইয়াত 27খন মানে আঞ্চলিক পঞ্চায়ত আছে। আমি আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত কিছু ঠাইত আমি অলপ বুজাবুজিৰে বিজেপি শক্তিক পৰাভূত কৰাৰ কাৰণে আমি অলপ মানে মিলামিলি কৰিছোঁ। তাত আমি 4-5টা
জিপিত মানে আমাৰ দলীয় টিকট দিয়া নাই। বাকী জিলা পৰিষদৰ ক্ষেত্ৰতো আমি 5টা জিলা পৰিষদৰ 4টাত আমি আমাৰ মনোনীত প্ৰাৰ্থী দিছোঁ আৰু আজি 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আমাৰ যিটো ভবানীপুৰ সৰুপেটা নামেৰে যিটো জিলা পৰিষদ, তাত আমাৰ প্ৰশান্ত শৰ্মা নামেৰে এগৰাকী ভাল প্ৰাৰ্থী আমি নিক্ষেপ কৰিছোঁ আৰু এগৰাকী আমি নিক্ষেপ কৰিছোঁ আমাৰ উত্তৰ বজালী। আগতে তাত 5খন পঞ্চায়ত আছিলে, এখন পঞ্চায়ত সংলগ্ন হৈছে। তাত আমি এজন আমাৰ যুৱ সতীৰ্থ, আমাৰ এজন আহি থকা দিনৰ ভৱিষ্যত ধ্ৰুৱৰাজ মহন্ত বুলি এজন আমি, তেওঁৰ বয়স কম কিন্তু ভাল ল'ৰা, সমাজৰ হকে কাম কৰাৰ আগ্ৰহ আছে আৰু দলে যোৱাকালি হৈ যোৱা আমাৰ PSC কমিটিত আমি এই সিদ্ধান্তটো লৈছোঁ আৰু তেওঁক আমি প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছোঁ। আৰু লগতে আছে আমাৰ দক্ষিণ বজালী জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আমি আমাৰ ভালুকি পঞ্চায়তৰ পৰা, আমাৰ দক্ষিণ বজালী জিলা পৰিষদ 5খন পঞ্চায়তেৰে গঠিত, তাত আমি যিগৰাকী প্ৰাৰ্থী দিছোঁ, প্ৰাৰ্থীগৰাকীৰ হয়তো আপোনালোকৰ সন্মুখতো অহা নাই না আহিছে মই গম নাপাওঁ, বাইক দিছিল নেকি? অঁ, তেওঁ সবিতা মেধি, শিক্ষিত মহিলা। আৰু মই ভাবোঁ এই 4গৰাকী প্ৰাৰ্থী তুমুল প্ৰতিদ্বন্দ্বিতাৰে আমাৰ আহি থকা দিনত এক বাৰ্তালৈ আহিব বুলি আমি দলৰ ফালৰ পৰা আশাবাদী। আৰু লগতে আমাৰ যি আগৰ পূব বজালী, এইটো মধ্য বজালী নামেৰে বৰ্তমান নামাকৰণ কৰা হৈছে নতুন নামেৰে। আৰু মধ্য বজালী জিলা পৰিষদত আমাৰ যিগৰাকী প্ৰাৰ্থী আছিল, আমি বহুত আলোচনা বিলোচনা ৰাইজৰ মাজতো মই 5টি পঞ্চায়ততে আজি প্ৰায় 6-7 দিন ঘূৰিছোঁ আৰু মোক বিভিন্ন ৰাইজেও কৈছে যে ৰাইজৰ স্বাৰ্থত আমি অলপ বুজাবুজিৰে নিৰ্বাচনটো খেলিব লাগে। 2008 চনত হোৱা বৰপেটা জিলা পৰিষদত মানে যেতিয়া গঠন হৈছিলে, তেখেতে তাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মধ্য বজালী মানে তেতিয়াৰ পূব বজালীৰ পৰা জয়লাভ কৰিছিলে আৰু আমাৰ কংগ্ৰেছ দলক সমৰ্থন কৰি তেখেতক আমাৰ দলে সমৰ্থন কৰাৰ কাৰণে তেখেতক বৰপেটা জিলা পৰিষদৰ মানে ভাইচ চেয়াৰমেন হিচাপত, উপসভাপতি হিচাপত তেওঁক আমাৰ দলে দায়িত্ব দিছিলে। আৰু আহি থকা দিনত তেওঁ আমাৰ দলৰ লগত, আমাৰ দলৰ সমৰ্থনৰ তেওঁ বিশ্বাসী আৰু আমাৰ সমৰ্থন তেওঁক দিম বুলিও আমি কথা দিছোঁ। আৰু আহি থকা দিনত তেওঁ আমাক কংগ্ৰেছ দলক সহায় কৰিবলৈ কৰিব বুলি তেওঁ আমাক কথা দিছে। ধন্যবাদ। আজি আমাৰ সৌভাগ্যৰ দিন। আমি 5টা বজালী জিলা, যিটো আমাৰ 5টা JPC, তাৰমানে 4টা বজালী সমষ্টিৰ আৰু এটা আমাৰ সৰভোগ ভৱানীপুৰৰ পৰা ইয়াত বজালীত পৰিছোঁ। আৰু 5টা JPC আমি মিত্ৰ দলে আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু 2টা, এটা বজালী, এটা ভৱানীপুৰ সৰভোগৰ AGPৰ পৰা, আৰু 3টা আমি BJPৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মানুহ অধিক উৎসাহ আগ্ৰহেৰে আগবাঢ়ি আহিছে, প্ৰচেছন কৰি তেওঁলোকক লৈ আহিলে আৰু তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মই নিজেই থাকিলোঁ, আমাৰ অৰবিন্দ বৰ্মন, আমাৰ ভৱানীপুৰ যিটো সমষ্টি, তাৰ পৰা অৰবিন্দ বৰ্মনদেৱে তেওঁৰ মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰা হ'ল আৰু আমি মানে জয়লাভ কৰা গোটেইকেইটা সমষ্টিতে জয়লাভ কৰাটো আমি নিশ্চিত হৈ পৰিছোঁ। পলিটিকেল ভাইৰাছ জাগ্ৰত হ'ল নেকি? পলিটিকেল ভাইৰাছ যিবিলাক মানুহ ৰাজনীতিৰ লগত জড়িত হৈ থাকে, তেওঁলোক আমাৰ নিৰ্বাচন আহিলে পলিটিকেল ভাইৰাছ জাগ্ৰত হয়। আজি দেখিছে অটব্য গৰমক নেওচি হাজাৰ মানুহ খোজকাঢ়ি আহিছে। গতিকে সকলোৰে এই এটা পৰিৱেশ আহে আৰু পৰিৱেশৰ লগত ছাৰ্ভাইভ কৰিব লাগে। শোভাযাত্ৰাত দেখিবলৈ পাইছোঁ আকৌ এবাৰ মোদী চৰকাৰে খুব ধুনীয়া নৃত্য কৰি এইবাৰ মানে মানুহখিনি বৰ ধুনীয়াকৈ নৃত্য কৰি আহিছে। আকৌ এবাৰ মোদী চৰকাৰ। গতিকে মোদী চৰকাৰৰ যিটো বিকাশ, এই বিকাশৰ লগত সকলো মানুহ সাঙুৰ খাই পৰিছে।
আৰু তাতে কি হ'ল এইবাৰ অতি সৌভাগ্যৰ আমাৰ খবৰ যে আমাৰ AGP বিজেপিৰ মাজত যিটো মিত্ৰতা আছিল, যোৱাবাৰ পঞ্চায়তত নাছিল, গতিকে সেই মিত্ৰতাটো পুনৰ বজাই ৰাখি অসমবাসীক বুজাই দিয়া হ'ল যে আমাৰ মিত্ৰতা অতি কঠোৰ, আমাৰ মিত্ৰতা কংগ্ৰেছ AGPৰ নিচিনা নহয় খন্তেকতে ভাঙি যোৱা, আমাৰ মিত্ৰতাটো সুদূৰ প্ৰসাৰী আৰু এইবাৰ পঞ্চায়তত এইটো বুজাই দিলে। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে কেইবাটাও সমষ্টিত, বিৰোধী ঐক্যভাৱেও দিছে, কিবা প্ৰভাৱ পৰিব নেকি, কিবা প্ৰত্যাহ্বান? প্ৰভাৱটো একো নপৰে, কিন্তু তথাপিও আমি জাগ্ৰত প্ৰহৰী, আমি মিত্ৰদল হ'ল জাগ্ৰত প্ৰহৰী, আমি এটা খন্তেকো নষ্ট নকৰোঁ আৰু আমি যুদ্ধত নামাৰ পিছত আমি ফিৰি চোৱা মানুহ নহয়, যুদ্ধ কৰিমেই শেষ মুহূৰ্তলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।